কবিয়ে লিখিছে ইয়াত, সেইমতে মই নিজ মতি অৱগাই কৰিবো পয়াৰ ভাষ্য টিকা অৰ্থ চাই, বৈষ্ণৱ খবৰ পাৱে কৰিয়া প্ৰণতি, গোপাল চৰণ দিনহীন শিশুমতী, নিজ গুৰু চৰণত কৰি নমস্কাৰ, ভাগৱত কথা ছয় কৰিবো প্ৰচাৰ। গোপাল চৰণ দি যে লিখিছে যে গুৰুজনাক স্মৰণ কৰি মই এই ভাগৱতৰ কথা, যি তৃতীয় স্কন্ধ সৰ্গ যি লক্ষণ, ইয়াৰ কথা প্ৰচাৰ কৰিম। কৃষ্ণৰ প্ৰসাদে ইটো কথা প্ৰচাৰক, শুনি সাধু সবে যেন দাস বোলে মোক, ইটো কথা মানে ৰহুক সাম্প্ৰত, ডাকি ৰাম ৰাম বোলাক সুখে মুখে সভাসদ যত। ইয়াৰ পাছতে আহিছে, প্ৰথমতে স্কন্ধৰ সমস্তে অৰ্থ ছয়, যেনমতে সৰ্বলোকে সুবোধে বুজয়। এই স্কন্ধটোৰ থুলমূল আভাস এতিয়া দিব, তৃতীয় স্কন্ধতনো কি আছে এই কথাখিনি কোৱাৰ কথা ইয়াত আহিছে। সেইকাৰণে তেওঁ সিকাৰণে সংক্ষেপী কহিলা মহাশয়, শ্ৰীমন্ত শ্ৰীধৰ স্বামী গুৰু কৃপাময়, তৃতীয় স্কন্ধৰ ইটো 33 অধ্যায় সৰ্গ নাম লক্ষণ বৰ্ণাইবোৰ সমুদায়। আমি প্ৰথমে কৈছিলোঁ 10টা লক্ষণৰ কথা, তাৰে সৰ্গ তৃতীয়ৰ পৰা আৰম্ভ হৈছে। গোপাল চৰণ দিজেও কৈছে মই এতিয়া সৰ্গ লক্ষণটোৰ বিষয়ে ক'ম। সৰ্গনো কাক কয়? ইয়াত কৈছে, ঈশ্বৰৰ ইচ্ছাত ক্ষোভিত গুণচয়, তাতহন্তে ব্ৰহ্মাণ্ডৰ ভৈলেক উদয়। মায়াৰ যি 3টা গুণ, সত্য ৰজ আৰু তম, এই 3টা গুণ ক্ষোভিত হৈ মহতত্ব, তাৰ পৰা অহংকাৰ, তাৰপিছত পঞ্চমহাভূত ক্ষিতি জল তেজ বায়ু আকাশ, 5 তন্মাত্ৰা ৰূপ ৰস গন্ধ স্পৰ্শ আৰু শব্দ, 5 জ্ঞানেন্দ্ৰিয় শ্ৰোত্ৰ নেত্ৰ জিহ্বা ঘ্ৰাণ আৰু চৰ্ম, 5 কৰ্মেন্দ্ৰিয় গুহ্য লিংগ পদ বাণী আৰু কৰ, মন বুদ্ধি অহংকাৰ আৰু মূল প্ৰকৃতি, এই 24 তত্ত্ব এই গুণৰ পৰাই হৈছে। আৰু এই সৃষ্টিৰ কথাখিনি ইয়াত সুন্দৰভাৱে বৰ্ণনা কৰিছে। ইয়াত কৈছে, আকে সৰ্গ লক্ষণ বোলয় সাধুজনে, প্ৰথম অধ্যায় কথা শুনা সৰ্বজনে। ইয়াৰ পিছত আহিছে, বিদুৰ পৰমধীৰ গোবিন্দৰ দাস, আয়ুখিনে বন্ধু বান্ধৱৰ এৰিয়াস, চলি যায় বা বিদুৰ তীৰ্থক ৰংগমন, উদ্ধৱ সহিতে পাছে হৈবা সম্ভাষণ। কি হ'ব এই কথাখিনি কৈছে আগতীয়াকৈ। বিদুৰে কুৰুক্ষেত্ৰৰ যুদ্ধৰ সময়ত তেওঁ নিজৰ এই যুদ্ধত ধৰ্ম অধৰ্মৰ যি যুঁজ, ইয়াত তেওঁ অংশগ্ৰহণ কৰা নাই। বিদুৰে সেই সময়ত তীৰ্থ ভ্ৰমণ কৰিবলৈ গুচি যায়। তীৰ্থ ভ্ৰমণ কৰি যেতিয়া আহে, তেতিয়া কুৰুক্ষেত্ৰ যুদ্ধ শেষ হয়, ভগৱান কৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণ হয়। তাৰ পাছত কেনেকৈ তেওঁ উদ্ধৱক লগ পাব, উদ্ধৱ বিদুৰৰ মাজত কি কি কথোপকথন হ'ব, আৰু বিদুৰে গৈ মৈত্ৰৰ লগত, মৈত্ৰৰ পৰা যেনেকৈ ভাগৱত শ্ৰৱণ কৰিব, কি কি আছে তৃতীয় স্কন্ধত, এই কথাখিনি সংক্ষেপতে ইয়াত এতিয়া দাঙি ধৰিছে। কৃষ্ণ ৰাম আৱে তাত পৰ্য কথা, শুনিও সাম্পত, দুই সম্পদায়ে পৰ্ব, তিলভাগ বত, পদ্মকল্পে নাৰায়ণে ব্ৰহ্মাত কহিলা, ব্ৰহ্মা নাৰদত তেহু, ব্যাসত নাইলা, ব্যাসু অধিকাৰী দেখি, শুকত কহিলা, শুকে কৃপা কৰি পৰি, শীতক শুনাইলা, সনকাদি ঋষিতক হিলা এহি মত, অনন্ত স্বৰূপে হয়
কৰি এহি ভাগৱত চাৰাচাৰি মুনি সাংস য়ক দিলন্ত সাংখ্যয়ন হন্তে পৰা হৰে লভিলন্ত তাত হন্তে লভিয়ামৈ তেয় মহাভাগ মত্যৰ কৃপাত দূৰে পাইলা লাগ। পুনৰ আহিছে ইয়াত দুটা সম্প্ৰদায়ৰ দ্বাৰা ভাগৱত পৃথিৱীলৈ অহাৰ কথা ইয়াত সুন্দৰভাৱে বুজাইছে। পদ্মকল্পত নাৰায়ণে ব্ৰহ্মাত ক'লে, ব্ৰহ্মাই নাৰদক দিলে আৰু নাৰদে ব্যাসক ক'লে। বদৰিকাশ্ৰমত এদিন ব্যাস মুনি বহি আছে। উগুল থুগুল চিত্ত নাহি সুখ শান্তি, নজানন্ত কৃষক মনত গুণি গান্থি। অধুমুখে বহি আছে হুয়া নিশ বদ, সেহি বেলা তৈতে আখি মিলিলা নাৰদ। বদৰিকাশ্ৰম উত্তৰাখণ্ডত আছে। এই বদৰিকাশ্ৰমত এদিন ব্যাস মুনি, ব্যাস সেইজন ঋষি যিজন নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক সমাধিত সাক্ষাৎ কৰে। সেইজন ব্যাস ঋষিও এদিন চিত্ত চঞ্চল, মনত অসুস্থ, শান্তিৰে থাকিব পৰা নাই, উগুল থুগুল চিত্তৰে বদৰিকাশ্ৰমত বহি আছে। সেই সময়ত তালৈ আহিল নাৰদ। অধুমুখে বহি আছে হুয়া নিশ বদ, সেহি বেলা তৈতে আখি মিলিলা নাৰদ। নাৰদক দেখি ব্ৰহ্মাই উঠি গৈ সুন্দৰভাৱে তেওঁক আদৰণি জনালে, আসন দিলে বহিবলৈ। আৰু নাৰদে সুধিছে যে হে ব্যাসদেৱ, তুমি এনেকুৱা এজন ঋষি যিজনে সমাধিত ব্ৰহ্মক সাক্ষাৎ কৰা। তোমাৰ মনটো ধীৰ স্থিৰ হ'ব লাগে, স্থিতপ্ৰজ্ঞ হ'ব লাগে। কিন্তু মই দেখা পাইছোঁ যে তুমি শান্তিৰে বহি থাকিব পৰা নাই, উগুল থুগুল চিত্ত হৈ আছে, মনত শান্তি নাই। ইয়াৰ কাৰণটো কি? আৰু তেতিয়া ব্যাসদেৱে কয়, হে দেৱৰ্ষি নাৰদ, মই মহাভাৰতকে আদি কৰি 17খন পুৰাণ ৰচনা কৰিলোঁ, বেদৰ বিস্তাৰ কৰিলোঁ, সমাধিত ব্ৰহ্মক সাক্ষাৎ কৰোঁ। তথাপিও মই নিজেই গম পোৱা নাই যে মোৰ এই উগুল থুগুল চিত্তৰ কাৰণটো কি। তুমি যিহেতু ভগৱানৰ অৱতাৰ, দেৱৰ্ষি নাৰদক কৈছে, য'ত নেকি ব্যাসদেৱো প্ৰভুৰে অৱতাৰ, কিন্তু ইজনে সিজনক মান্য দিছে, সন্মান দিছে। নাৰদক কৈছে, তুমি যিহেতু ভগৱানৰ অৱতাৰ, গতিকে মোৰ কিহৰ কাৰণে আজি মনটো চঞ্চল, কিহৰ কাৰণে মই শান্তিত থাকিব পৰা নাই, এই কথাখিনি মোক বুজাই দিয়া। আৰু তেতিয়া নাৰদে ব্যাসদেৱক কয়, নাৰদ বদতি শুনা মহামুনি ব্যাস, তুমি সে কৰিলা জগতকে সৰ্বনাশ। নিৰন্তৰে প্ৰাণীৰ লোৱাইলা তুমি প্ৰাণ, নাহি মন্দ কৰ্ম আৰু ইহাৰ সমান। হে ব্যাসদেৱ, তুমি গোটেই জগতকে সৰ্বনাশ কৰি দিলা। কিয়? তুমি বিভিন্ন শাস্ত্ৰত বিভিন্ন বলি বিধানৰ কথা লিখিলা, আৰু যাৰ কাৰণে মানুহবিলাকে স্বভাৱে লম্পট, বিষয়ত অনুৰাগ, স্বৰ্গ পাইবো বুলি ৰংগে কাটে হংসচাগ। মানুহবিলাকে স্বভাৱত লম্পট, স্বৰ্গৰ আশা কৰি বিভিন্ন ধৰণৰ প্ৰাণী বলি দিয়াত লাগিল। আৰু এই হিংসা ধৰ্মটো তুমি বিস্তাৰিত কৰালা, বিভিন্ন শাস্ত্ৰত দিলা। সেইকাৰণে তোমাৰ এই দোষটো লাগিছে। কি কৰিব লাগিব তেতিয়া? আপোনালোকে জানি আচৰিত হ'ব, মানুহে স্বৰ্গপ্ৰাপ্তিৰ নামত অকল যে জীৱ জন্তুৱে বলি দি আছে সেইটোও নহয়, ইমান অন্ধবিশ্বাসলৈকে গৈছে যে নৰ বলি দিবলৈও মানুহে কুণ্ঠাবোধ নকৰা হৈছে। মই 2014ত উত্তৰাখণ্ডৰ পৰা আহি মোৰ ৰঙিয়াত পোষ্টিং হৈছিল 2014ত। সেই বছৰ ডিচেম্বৰ মাহত তেজপুৰৰ ওচৰৰ ঢেকীয়াজুলি বুলি এখন বাগানত নিজৰ খুৰাওকে ভতিজাকক কিডনেপ কৰি লৈ গৈ কালিৰ ওচৰত বলি দিয়াৰ খবৰ পেপাৰে পত্ৰই সেই সময়ত বহুত চলিছিল। আজি 1.5 বছৰ 2 বছৰ আগত কামাখ্যাত
দুজন নে কেইজন পুৰোহিত পুলিচে এৰেষ্ট কৰিছে কিয় নৰবলিৰ কেছত তাৰ মানে বৰ্তমানো মানুহে নৰবলি দিবলৈ এৰা নাই ইচ্ছা কি স্বৰ্গলৈ যাম স্বৰ্গত কি আছে স্বৰ্গত কেতিয়ালৈকে থাকিব পাৰে তে ত্বম ভুক্ত্বা স্বৰ্গলোক বিশালম ক্ষীণে পুইনে মৰ্তলোকম বিশন্তি নৱম অধ্যায় 21 নম্বৰ শ্লোকত লিখিছে ভগৱান কৃষ্ণই অৰ্জুনক কৈছে হে অৰ্জুন স্বৰ্গত এজন মানুহ তেতিয়ালৈকে থাকিব পাৰিব যেতিয়ালৈকে তাৰ পুণ্য থাকে পুণ্য ক্ষয় ভৰিলে পুনৰ নৰকত মজৈ পুণ্য শেষ হ'লে আকৌ আহিব লাগিব সেইখন স্বৰ্গ য'ত কিছুদিনৰ কাৰণেহে আমি যাব পাৰোঁ তাৰ কাৰণে প্ৰাণী হিংসা কৰি আৰু প্ৰাণী হিংসা কৰা পাপখিনি পুনৰ আমি ভোগ কৰিব লাগিব ল অফ একশ্যন যাৰ যেনেকুৱা কৰ্ম তাৰ তেনেকুৱা ফল আমি যে জনমবিলাক পাওঁ এইবাৰ যে মানুহ পালোঁ হয়তো ইয়াৰ পাছত কুকুৰ হ'ব পাৰোঁ মেকুৰী হ'ব পাৰোঁ গৰু হ'ব পাৰোঁ ছাগলী হ'ব পাৰোঁ দেৱতা হ'ব পাৰোঁ একো ডাঙৰ কথা নহয় কেনেকৈ পাই আছোঁ এইবিলাক সব নিজৰ কৰ্মৰ ওপৰত কোনো মানুহ এক মুহূৰ্ত কাম নকৰাকৈ থাকিব নোৱাৰে নাহি কচ্চিত ক্ষণমপি জাতু তিষ্ঠত্য কৰ্মকৃত কাৰ্যতে হি অৱশ্য কৰ্ম সৰ্ব প্ৰকৃতি জেৰ গুণেই তৃতীয় অধ্যায় 5 নম্বৰ শ্লোক গীতা হে অৰ্জুন কোনো মানুহ এক মুহূৰ্তও কাম নকৰাকৈ থাকিব নোৱাৰে আৰু যেতিয়া আমি কৰ্ম কৰোঁ প্ৰত্যেকটো কৰ্মৰ বিপৰীতে তিনি ধৰণৰ ফল আমি ভোগ কৰিবলগীয়া হয় অনিষ্টম ইষ্টম মিশ্ৰম চ ত্ৰিবিধা কৰ্মনা ফলম ভৱতি অত্যাগিনাম প্ৰেত্য নাতু সন্ন্যাসিনা ক্বচিত অষ্টাদশ অধ্যায় 12 নম্বৰ শ্লোক গীতা অৰ্জুনক কৈছে হে অৰ্জুন প্ৰত্যেকটো কৰ্মৰ বিপৰীতে তিনি ধৰণৰ ফল আমি ভোগ কৰিব লাগিব আপুনি যদি প্ৰাণী হিংসা কৰিছে তেতিয়াহ'লে তাৰ ফলটো আপুনি ভোগ কৰিবই লাগিব বাউন ইয়াৰ পৰা হাত সাৰিব নোৱাৰে ভাল বেয়া আৰু মিশ্ৰিত তিনি ধৰণৰ কৰ্মফল আমাৰ প্ৰত্যেকটো জীৱৰ বিপৰীতে লিখা থাকে জমা হৈ আছে সব সেভিং একাউণ্ট সঞ্চিত কৰ্ম বুলি কয় শাস্ত্ৰীয় ভাষাত এটা শৰীৰ ত্যাগ কৰাৰ পাছত জীৱই পুনৰ যিটো শৰীৰ পাব তাত ভোগ কৰিবৰ কাৰণে এই সঞ্চিত কৰ্মৰ পৰা এটা অংশ উলিয়াই আনে যাক আমি প্ৰাৰব্ধ বুলি কওঁ যাৰ যেনেকুৱা প্ৰাৰব্ধ ই তেনেকুৱা ফল ভোগ কৰিব লাগিব আপোনাৰ যদি প্ৰাৰব্ধত কেৱল পুণ্য আছে তেতিয়াহ'লে আপুনি স্বৰ্গ পাব ইয়াত কোনো সন্দেহ নাই কিন্তু কেতিয়ালৈকে স্বৰ্গত থাকিব যেতিয়ালৈকে প্ৰাৰব্ধ থাকে তে ত্বম ভুক্ত্বা স্বৰ্গলোক বিশালম ক্ষীণে পুইনে মৰ্তলোকম বিশন্তি নৱম অধ্যায় 21 নম্বৰ শ্লোক গীতা আৰু যদি আমাৰ প্ৰাৰব্ধত কেৱল পাপ আহিল তেতিয়াহ'লে আমিবিলাক কীট পতংগ পোক পৰুৱা কুকুৰ মেকুৰী ইত্যাদি হৈ থাকিব লাগিব আৰু যদি মিশ্ৰিত কৰ্ম আহিল যদি মিশ্ৰিত কৰ্ম আহিল তেতিয়াহ'লে মানুহৰ শৰীৰ পায় কিন্তু মিশ্ৰিত কৰ্মফল পোৱাটো বহু ভাগ্যৰ কথা শতকোটি জন্মান্তৰে হয় মহাভাগ নৰ শৰীৰক জীৱে তেবে পাৱে লাগ গতিকে আমাৰ কৰ্মৰ ওপৰত ভিত্তি কৰিছে শাস্ত্ৰই সেইটো কৈছে আমাৰ জন্মবিলাক কৰ্মৰ ওপৰত আপুনি প্ৰাণী হিংসা কৰি বেলেগক অন্যায় কৰি এনেকৈ আপুনি একো কৰিব নোৱাৰে আপোনাৰ যেতিয়া যেতিয়া আপুনি হিংসা কৰিব তাৰ ফলটো ভোগ কৰিব লাগিব ব্যাসৰ একে গতি ব্যাসে এইখিনি সিদ্ধান্ত দিলে বেলেগ শাস্ত্ৰত বিভিন্ন বিভিন্ন ধৰণৰ কথা লিখিলে আৰু যাৰ ফলত মানুহে হিংসা ধৰ্মত প্ৰৱৰ্তিত হ'ল ইটো দেখে পূৰ্বকালে নাছিল ভকতি নানা ধৰ্ম কৰ্ম লোকে কৰয় সম্প্ৰতি নানা দেৱ পূজয় কৰয় বলিদান হংস সাগ মহিষকাতে অসংখ্য প্ৰমাণ নষ্ট গইল লোক দেখি ইটো সংসাৰত কৃপাময় কৃষ্ণে পাছে গুণী বৈকুণ্ঠত ইটো লোক সমস্তকে কৰিতে উদ্ধাৰ শংকৰ স্বৰূপে হৰি ভৈলা অৱতাৰ আৰু গুৰুজনাই অৱতৰিত হৈ এক শৰণ হৰিনাম ধৰ্ম দিলে য'ত কোনো ধৰণৰ এই বলি বিধানৰ তাত প্ৰাৱধান নাই হিংসা ধৰ্মৰ কোনো প্ৰাৱধান নাই আৰু ব্যাসৰ আজি গতি কিয় হৈছে নাৰদে কৈছে যে তুমি বেদৰ তত্ত্বটো বুজি নাপালা নুবুজিলা তুমিও বেদৰ তত্ত্ব মৰ্ম কিয় কাৰণ তুমি বলি বিধানৰ উপায় দিলা
সেইকাৰণে শেষত নাৰদে উপদেশ দিলে, মোৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ প্ৰচাৰক গোবিন্দৰ গুণনাম মাত্ৰ। মোৰ উপদেশত তুমি এতিয়া এনে এখন শাস্ত্ৰ ৰচনা কৰা যিখন শাস্ত্ৰত কেৱল ভগৱান কৃষ্ণৰ গোবিন্দৰ লীলা থাকিব। আৰু তেতিয়া ব্যাসদেৱে তেওঁ হৃদয়তে ধ্যান কৰিবলৈ ধৰে আৰু ধ্যান কৰি তেওঁ অনুভৱ কৰিলে, দেখা পালে, কি দেখিলে? বামকাষে মায়া দক্ষিণত ভক্তি মাও, দেখি ব্যাস ঋষিৰ ৰোমাঞ্চ ভৈ লাগাও। মায়ায়ে বান্ধন্ত ভক্তি মাতৃ মেলাৱন্ত, দুয়োৰ মধ্যত বসি আছে ভগৱন্ত। যেতিয়া দেখা পালে এফালে মায়া আৰু এফালে ভক্তি, মাজত আছে ভগৱান। মায়াই আমাক বান্ধোনত পেলাই আছে, ভক্তিয়ে মোকলাই আছে। যদি আমি ভক্তিয়ে নকৰোঁ তেতিয়াহ'লে মায়াৰ বান্ধোনত সোমাই থাকিম, গৈ থাকিম। ব্যাসদেৱে যেতিয়া অনুভৱ কৰিলে, উপলব্ধি কৰিলে আৰু তাৰ পাছত এই ভাগৱত গ্ৰন্থ তেওঁ কৰে আৰু অধিকাৰী বুলি গম পায়। ব্যাসো অধিকাৰী দেখি শুকত কহিলা। শুকদেৱ তেওঁৰ সন্তান শুকদেৱৰ আগত ক'লে, শুকে কৃপা কৰি পৰীক্ষিতক শুনাইলা। পৰীক্ষিত অৰ্জুনৰ নাতি, অভিমন্যুৰ ঔৰসত উত্তৰাৰ গৰ্ভত পৰীক্ষিতৰ জন্ম। যিজন সন্তানে গৰ্ভত থাকোঁতেই, মাতৃ গৰ্ভত থাকোঁতেই ভগৱানৰ দৰ্শন পাইছিল, সেইজন পৰীক্ষিত তেওঁ এবাৰ চিকাৰ খেলিবলৈ যায় আৰু চিকাৰ কৰিবলৈ যাওঁতে পিয়াহত আতুৰ হৈ, তৃষ্ণাত আতুৰ হৈ পানী বিচাৰি শমিক মুনিৰ আশ্ৰমত সোমায়। শমিক মুনি ধ্যানত থকাৰ কাৰণে তেওঁ যে পানী বিচাৰি আছে এয়া গম নাপালে। ৰজা ক্ৰোধান্বিত হৈ ওচৰতে পৰি থকা মৰা সাপ এডাল শমিক মুনিৰ ডিঙিত আঁৰি দিলে আৰু ৰজা গুচি আহিল। এই দৃশ্যটো দেখা পাই শমিক মুনিৰ পুত্ৰ শৃংগী মুনিৰ কেইজনমান লগৰ ল'ৰাই আৰু তেওঁলোকে গৈ শৃংগী মুনিক কয় যে তোৰ দেউতাৰ ডিঙিত এজন ৰজাই এডাল সাপ দি গ'ল। শৃংগী মুনিয়ে ভাবিলে মোৰ দেউতাৰ ডিঙিত যিহেতু সাপ দিলে, মোৰ দেউতাৰ নিশ্চয় সাপে খুটিলে আৰু মৃত্যু হ'ল। লগে লগে তেওঁ অভিশাপ দিলে, সপ্তম দিৱসত তোক তক্ষকে দংশুক, বিষ বহনি লাগি তোৰ শৰীৰ ভস্ম হওক। 7 দিনৰ দিনা তোক তক্ষকে দংশন কৰিব আৰু তক্ষকৰ বিষ বহনি লাগি তোৰ শৰীৰ ভস্ম হৈ যাব। এই কথাটো পাছত যেতিয়া শমিক মুনিয়ে গম পায় তেওঁ দুখিত হয়। পিতেকক কয়, তই ইমান সৰু কথা এটাত ৰজাক এনেধৰণে সাপ দিব নালাগিছিল। তথাপিও এজন শিষ্যক পঠিয়াই দিয়ে, ৰজাক খবৰ দিয়ে। ৰজাই বৈৰাগ্য মনোভাৱ লৈ পুত্ৰ জন্মেজয়ক সমস্ত ৰাজকাৰ্য দি তেওঁ গংগাৰ পাৰলৈ যায় আৰু গংগাৰ পাৰত বিভিন্ন ঋষিমুনি আহি একত্ৰিত হয়। সকলোৰ প্ৰতি এটাই প্ৰশ্ন কৰে, মৃত্যুমুখী মানুহে কি কৰা উচিত? তাতো বিভিন্নজনে বিভিন্ন মত দিয়ে। কোনোবাই কয় যাগ যজ্ঞ পূজা পাতল, কোনোবাই কয় জপ তপ তীৰ্থ, কোনোবাই কয় দান দক্ষিণা। আৰু শেষত শুকদেৱ সেই সভালৈ আহে। শুকদেৱ অহাৰ লগে লগে পৰীক্ষিতে প্ৰশ্ন আগবঢ়াই দিয়ে, কি? অথ পৃশ্ৰমী সংসিদ্ধিম যোগিনাম পৰমম গুৰু পুৰুষস্য য়ৎ কাৰ্যম ম্ৰিয়মানস্য সৰ্বদা যদ শ্ৰোতব্যম যৎ জপ্যম যৎ কীৰ্তিব্যম নৃভি প্ৰভু স্মৰ্তব্যম ভজনীয়ম वा ব্রুহি যদ বা বিপৰ্যয়ম। 1:19:37, 1:19:38 প্ৰথম স্কন্ধ 49 অধ্যায় 37 আৰু 38 নম্বৰৰ দুটা শ্লোকত পৰীক্ষিতে শুকদেৱক প্ৰশ্ন আগবঢ়াই দিয়ে। মৰণ সময়ে তোমাৰ চৰণে পুচুহু গুৰু সাম্প্ৰত ম্ৰিয়মাননৰে সদায় কি কৰ্ম কৰিবে এইটো লোকত। কাহাক শুনিবে, কাহাক জপিবে, কাহাক স্মৰিবে নৰে, ভজনৰ যোগ্য কোননো দেৱতা কহিও মত সত্তৰে। শ্ৰৱণ কীৰ্তন কৰিবাৰ যোগ্য নুহি যত যত কথা, তুমি সে পৰম গুৰু মুনিবৰ আমাত কৈ সৰ্বথা। এই প্ৰশ্নকেইটা আগবঢ়াই দিয়ে আৰু তাৰ উত্তৰ স্বৰূপে শুকদেৱে পৰীক্ষিতক ভাগৱত শুনায়। সেইকাৰণে ইয়াত কৈছে শুকে কৃপা কৰি পৰীক্ষিতক শুনাইলা। এই ধৰণেই সনকাদি আনটো সম্প্ৰদায়ত সনকাদি ঋষিত কহিলা এই মত অনন্ত স্বৰূপে হৰি এই ভাগৱত। আনহাতে অনন্ত স্বৰূপে সনকাদি 4 সিদ্ধৰ আগতে ভাগৱত কয়। 4 সিদ্ধই সাংখ্যায়নক কয়, সাংখ্যায়নে পৰাশৰক কয়, পৰাশৰৰ পৰা মৈত্ৰেয় লাভ কৰে আৰু মৈত্ৰেয়ে
বিদুৰৰ আগত এই ভাগৱত কয় আৰু এই ধৰণে দুইটা সম্প্ৰদায়ৰ কথা ইয়াত সুন্দৰভাৱে বৰ্ণনা কৰিছে। কৃষ্ণ। ৰাম নাৰায়ণ সম্পদায় সংক্ষেপী কথা দ্বিতীয় স্কন্ধত তাত কহিলা সৰ্বথা আৱে দেৱ অনন্তৰ উক্ত অৰ্থচয় বিস্তৰ কৰিয়া তাক কহিবু নিৰ্ণয়। ৰাম প্ৰথমতে মৈতে দূৰ সমাগম 4 অধ্যায়ত কহি বহুমনোৰম প্ৰপঞ্চৰ নিৰূপণ অষ্টম অধ্যায় সপ্তমে বৰাহ লীলা।